We want justice! No justice, no rest! Hey, এনেকুৱাই লাগে যে মদৰ আড্ডা বহিছিল কিজানি কাৰণ এটো এখন কোভিড-19 যেটো সেন্টাৰ আছে তাতে পিছফালে গলে আপোনালোকে নহলে সিরিঞ্জ পাব লাগিব নহলে আপোনালোকে টেবলেটৰ খাপ পাব লাগিব তাৰ বাহিৰে কি পোৱা গৈছে তাতে মদৰ বোতল দুনিয়াৰ মদৰ বোতল আনকাউন্টেবল দুনিয়াৰ মদৰ বোতল তাৰ মানে মদাইবিলাক আনি কেনে তাতে এটা ৰাখিছিল কোভিডৰ নামত ভেক ভাওনা কৰি কেনে আৰু তেওঁলোকে মদ চদ খাই কেনে ইয়াৰ পৰা ওলাই গৈছে এতিয়া ষ্টুডেণ্টে পঢ়া শুনা কৰিব ষ্টুডেণ্ট এতিয়া কলেজত সোমাব নোৱাৰা অৱস্থা হৈ গৈছে তো চৰকাৰে ষ্টুডেণ্টৰ জীৱনক লৈ হেতালিয়াই খেলি আছে বাকি একো নহয় ইকে আৰু আমাৰ ষ্টুডেণ্ট বুলি কথা নাই আমাৰ গোটেই অসমৰ ৰাইজক চৰকাৰে জাষ্ট এটা গেম চলাই আছে চৰকাৰৰ গেমত গোটেই ৰাইজে মানে গেমত পৰি আছে খুলি দিয়া নাই নেকি কলেজ এতিয়ালৈকে খুলি দিয়া নাই আমি অলৰেডি ডিসি ছাৰক মেমৰেণ্ডাম দিছোঁ আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰাও দিছোঁ কলেজৰ ইউনিয়ন বডিৰ পৰা দিছোঁ তাৰপিছত কলেজৰ প্ৰিন্সিপালেও কিজানি নিজাববীয়াকৈ এখন মেমৰেণ্ডাম দিছে এতিয়ালৈকে ডিচিয়ে আমাক কোনো ধৰণৰ পজিটিভ ৰেছপন্স এতিয়ালৈকে দিয়াই নাই ডিচিয়ে কি হৈ আছে এতিয়া কলেজত এতিয়া কলেজখন এনে একো নাই পেচেণ্ট নাই বন্ধ হৈ আছে জাষ্ট হস্পিটেলো নাই কোৱাৰেণ্টাইন চেণ্টাৰো নাই ৰোগীও নাই জাষ্ট তিন পাতেদি বেৰ বনাই কেনে এনেই থৈ দিছে ষ্টুডেণ্ট লেতেৰা হৈ আছে স্যানিটাইজ কৰা নাই স্যানিটাইজ এতিয়ালৈকে কৰা নাই স্যানিটাইজ আৰু স্বাস্থ্যমন্ত্ৰী আমি মিটিং কৰি আছে নিজৰ গাঁঠি ধন প্ৰয়োজন কৰি আমি স্যানিটাইজাৰ কৰিম বৰ্তমান কলেজখন কি পৰ্যায়ত আছে বৰ্তমান আমাৰ কলেজখন তিনপাতিৰ পৰা গোটেইখন মানে ঘিৰাও কৰি ৰাখিছে গোটেই ঘিৰাও কৰি ৰখাৰ পিছত আমি যোৱা পৰহি আমি তাৰ স্কুলখন পিছপিনে গৈছিলোঁ মহাবিদ্যালয়ত যাই মানে আমি তদন্ত কৰিলোঁ অকল মদৰ বটল তাতে মানে পৰি আছে গতিকে আমি অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ ষ্টুডেণ্ট জীৱনলৈ কেতিয়াও হেতালি নেখেলিব যদি আপোনালোকে অসমত ইমান ডাঙৰ মিটিং হৈ আছে BTC নিৰ্বাচনৰ মিটিং হৈ আছে গতিকে আমাৰ স্কুলখন খুলিলে আপোনালোকৰ কিমান অসুবিধা হৈছে যদি আপোনালোকে অসমৰ আমাৰ কলেজখন চেনিটাইজাৰ কৰিব নহ'লে আমি ষ্টুডেণ্ট নিজৰ গাঁঠিৰ ধন ভাঙি হ'লেও চেনিটাইজাৰ কৰিম গতিকে আপোনালোকে আমাক পাৰ্মিশ্যন দিয়ক আমাৰ কলেজটো খোলাৰ কাৰণে যদি আপোনালোকে নোৱাৰে আমাক শিক্ষামন্ত্ৰী আপুনি বাজাৰ ৰাখিব নোৱাৰে শিক্ষামন্ত্ৰীৰ পৰা আপুনি পদত্যাগ কৰক এতিয়া পাঠদান বন্ধ হৈ আছে তাতে একেবাৰে বন্ধ হৈ আছে গতিকে আমাৰ সন্মুখত হায়াৰ ছেকেণ্ডেৰী ফাইনেল আহি আছে ফেব্ৰুৱাৰী মাহত নিশ্চয় এক্সাম হ'ব আজিলৈকে এটা ক্লাছো হোৱা নাই গতিকে আমাৰ যদি ষ্টুডেণ্ট ক্লাছ নহয় আমাৰ ষ্টুডেণ্ট জীৱন বৰবাদ হৈ যাব গতিকে সকলো আমাৰ ভৱিষ্যত আছে আমাৰ ভৱিষ্যত কিয় অসম চৰকাৰে এনেকৈ হেতালি খেলিছে আমি অসম চৰকাৰক এইটো অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ মহাবিদ্যালয়খন অতি সোনকালে খুলি দিব লাগে